হেল্ল' ষ্টুডেণ্টছ, আজি লৈছোঁ তোমালোকৰ এটা গুৰুত্বপূৰ্ণ বিষয় ভাৱেল। ভাৱেল কি সেইকেইটা আগত জানিব লাগিব। আৰু যিসকলে পোনপ্ৰথমে এইটো চেনেলত আহিছা, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা যাতে এনেদৰে ভিডিঅ'বোৰ পাবলৈ সক্ষম হোৱা। আজি আলোচনা কৰিম ভাৱেল। ভাৱেল বুজি নাপালে তোমালোকে একো বুজি নাপাবা। ইয়াক অসমীয়াত স্বৰবৰ্ণ বুলি কোৱা হয়। ভাৱেল বা স্বৰবৰ্ণ কাক বোলে? যিবোৰ আখৰ বা বৰ্ণ অন্য কোনো আখৰ বা আখৰ সহায় নোলোৱাকৈ নিজে নিজে উচ্চাৰণ হ'ব পাৰে তাক ভাৱেল বোলে। ইহঁত হ'ল ইংৰাজী শব্দৰ প্ৰাণস্বৰূপ। ভাৱেল নোহোৱাকৈ সাধাৰণতে কোনো শব্দ গঠন হ'ব নোৱাৰে। যেনে মুঠ ভাৱেল কেইটা জানিব লাগিব। ভাৱেল 5টা, ইংৰাজীত ভাৱেল 5টা, এ ই আই অ ইউ। যেনে কেইটামান উদাহৰণ, ভাৱেলেৰে আৰম্ভ এণ্ট, এলিফেণ্ট, আইচ, অৰেঞ্জ, আংকল ইত্যাদি। তাৰপিছত আহিল কনচনেণ্ট। কনচনেণ্টত ব্যঞ্জন বৰ্ণ বুলি কোৱা হয়। যিবোৰ আখৰ বা নিজে উচ্চাৰণ হ'ব নোৱাৰে আৰু উচ্চাৰণ হ'বলৈ অন্য কোনো ভাৱেল বা অন্য কোনো বৰ্ণৰ সহায় ল'বলগীয়া হয় তাকে কনচনেণ্ট বোলে। যেনে আমি যদি বি উচ্চাৰণ কৰোঁ, শেষত ই উচ্চাৰণ হৈছে, শব্দটো আহিছে, গতিকে ভাৱেল চাউণ্ড লৈছে। ভাৱেল কনচনেণ্ট 19টা। কনচনেণ্ট 19টা আখৰ কেইটা এইকেইটা চাই যোৱা। বিৰ পৰা একেবাৰে জেডলৈকে ভাৱেল আৰু ছেমি ভাৱেল বাদ দি এইকেইটা হৈছে কনচনেণ্ট। ছেমি ভাৱেল 2টা অৰ্ধস্বৰ বৰ্ণ। এইটো তোমালোকৰ ক্লাছৰ অতি গুৰুত্বপূৰ্ণ। ইংৰাজী বৰ্ণমালাৰ 2টা বিশেষ আখৰ আছে যি কেতিয়াবা ভাৱেল আৰু কেতিয়াবা কনচনেণ্ট হিচাপে কাম কৰে, আৰু সেইবাবে সিহঁতক ছেমি ভাৱেল বোলে। ছেমি ভাৱেল মুঠতে 2টা আখৰ 2টা হ'ল ডব্লিউ আৰু ৱাই। সিহঁতৰ ব্যৱহাৰৰ নিয়ম: 1 নম্বৰ নিয়ম, যেতিয়া ডব্লিউ আৰু ৱাই কোনো শব্দৰ আৰম্ভণিত বহে তেতিয়া সিহঁত কনচনেণ্ট হিচাপে কাম কৰে। যেনে ৱাটছ, তাৰপিছত আছে য়েল্লো, আৰু বিভিন্ন ধৰণৰ উদাহৰণ দিব পাৰা। 2 নম্বৰ, ডব্লিউ আৰু ৱাই কোনো শব্দৰ মাজত বা শেষত বহিলে তেতিয়া সিহঁতৰ উচ্চাৰণ ভাৱেলৰ দৰে হয়, যেনে সিহঁতক ভাৱেল হিচাপে গণ্য কৰা হয়। উদাহৰণস্বৰূপে কাউ, কাউটো ডব্লিউ, ইউৰ দৰে উচ্চাৰণ হৈছে উ, হৰ্ষৰ দৰে উচ্চাৰণ হৈছে ক্ৰাই, ৱাইৰ উচ্চাৰণ হৈছে অৰ্থাৎ আই বা হৰ্ষইৰ উচ্চাৰণ হৈছে। ভাৱেল কিয় জানিব লাগে? এই শ্ৰেণী অনুযায়ী বিশেষ টিপছ থাকে যে তোমালোকৰ পৰীক্ষাত অহা আৰ্টিকুল, গতিকে ভাৱেল কেইটা আগত দিছোঁ কাৰণ তোমালোকক পিছত আৰ্টিকুল শিকাম। আৰ্টিকুল নাজানিলে একো নাজানিবা, গতিকে ভাৱেল কেইটা আগত শিকাই লৈছোঁ, তেতিয়াহে আৰ্টিকুল বহাব পাৰিবা। সাধাৰণতে ভাৱেলৰ উচ্চাৰণেৰে আৰম্ভ হোৱা শব্দৰ আগত এন বহে, যেনে এন অৰেঞ্জ, আৰু কনচনেণ্টৰ উচ্চাৰণৰ আৰম্ভ হোৱাৰ শব্দৰ আগত এ বহে, যেনে এ বুক, আৰু ইত্যাদি। এনেকুৱা ধৰণৰ আৰু কুৱেশ্যন আনচাৰ আলোচনা কৰিম, অৰ্থাৎ এইবিলাক লৈ আহিম, তোমালোকে চাই যাবা।